সিমেন্ট গো ব্যাক সিমেন্ট কোম্পানি স্থাপন করা পুঁজিপতি হুঁশিয়ার সিমেন্ট কোম্পানি প্রতিষ্ঠা করা পুঁজিপতি হুঁশিয়ার গো ব্যাক আপোনালোকক যদি মই জনাব বিচাৰোঁ যিহেতু টপচেমে এই কোম্পানীয়ে 2008 চনত মাটি ক্ৰয় কৰি 9 চনত আৰম্ভ কৰিছিল সেইটো সময়ত তেওঁলোকক কোনো ধৰণৰ এনঅ'চি প্ৰদান কৰা হোৱা নাছিল আমি যিখিনি কথা জানো এই ক্ষেত্ৰত তেতিয়া বিভাগীয়ভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছিল যাৰ কাৰণে 2009 চনত তেওঁলোকে ইয়াৰ পৰা পলাই পত্তন দিব লগা অৱস্থা হৈছিল এতিয়ালৈকে এই বিষয়টো আমি স্পষ্ট নহয় এই বিষয়টো কোনোবাই যদি এনঅ'চি দিছে আমি স্পষ্ট নহয় আমি ইতিমধ্যে গোটেইখিনি কথা আমি আলোচনাত আছোঁ আমি কথা পাতি আছোঁ যি তেওঁলোকে কাগজ পত্ৰ ক'ত কি কৰি আছে কিন্তু ক্লাছিফিকেশ্যন হোৱা নাই শ্ৰেণী বিভাজন এতিয়ালৈকে হোৱা নাই কৃষি বিভাগে এইটো সত্য কথা আৰু শ্ৰেণী বিভাজন নোহোৱাকৈ তেওঁলোকে কেনেধৰণে বাউণ্ডাৰী বা নিৰ্মাণ কাৰ্য কৰিব পাৰে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ কিয় আজি নিশ্চয় হৈ থাকিল মোৰ প্ৰশ্ন ৰাইজে বিচাৰিছে যে কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন ইয়াত হ'ব নোৱাৰে প্ৰদূষণযুক্ত কাৰখানাৰ কাৰণে ৰাইজ উন্নয়ন বিৰোধী নহয় আমাক ডেভেলপমেণ্ট লাগে ডেভেলপমেণ্ট হওক কিন্তু কোনো প্ৰদূষণযুক্ত আমাক কাৰখানা নালাগে আপোনালোকৰ কিবা আনুষ্ঠানিক বৈঠক সম্পন্ন কৰিছিল নেকি নাই 2009 চনত তেওঁলোকৰ ইতিমধ্যে বিষয়টো তেওঁলোকক যিহেতু আলোচনা হৈছিল জনাইছিল আমি ইয়াত চিমেণ্ট কোম্পানী নকৰোঁ কিন্তু বিগত 17টা বছৰ তেওঁলোকে একো নকৰি এইটো বছৰত 2026ত যিহেতু কামখিনি আৰম্ভ কৰিছে ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা হোৱা নাই তেওঁলোকে যুদ্ধংদেহী মনোভাৱেৰে একাংশ দালাল শ্ৰেণীৰ মানুহক লগত লৈ একাংশ চৰকাৰী বিষয়াৰ পৰিচালনাত বা তেওঁলোকৰ সহযোগিতাত এই কামখিনি তেওঁলোকে আগবঢ়াই নি আছে নিশ্চিতভাৱে এই কথাখিনি আমি জিলা প্ৰশাসনক আমি সমজিলা আয়ুক্ত আমি চক্ৰ বিষয়াক আমি গোটেইখিনি জনাইছোঁ তেওঁলোকক আমি বিভাগীয়ভাৱে যদি ভৱিষ্যতে কিবা অনুমতি দিব লগা থাকে তেওঁলোকে যাতে নিদিয়ে আৰু ৰাজ্যৰ স্বাৰ্থত যাতে জনস্বাৰ্থত চৰকাৰী বিষয়ে কাম কৰে এই আবেদনটো আমি আগবঢ়াইছোঁ ধন্যবাদ গাঁৱত কৃষিভূমিত টপচেম চিমেণ্ট ইণ্ডাষ্ট্ৰীয়ে যি প্ৰদূষণযুক্ত উদ্যোগ স্থাপন কৰিব বিচাৰিছে তাৰ কাৰণে এই অঞ্চলৰ ৰাইজ ওলাই আহি বৃহত্তৰ ডিমৰীয়াৰ বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনৰ পৰা আহি এইটো প্ৰতিবাদ আৰম্ভ হৈছে যাতে জনবসতিপূৰ্ণ এলেকাত প্ৰদূষণযুক্ত চিমেণ্টৰ নিচিনা উদ্যোগ স্থাপন নকৰে বা কৰিব নোৱাৰে তাৰ কাৰণে আজি বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে আমাৰ উদ্যোগ স্থাপন কৰিব খোজা টপচেমৰ স্বত্বাধিকাৰী বা কৃষিভূমিত যাতে তেনেকুৱা ধৰণৰ উদ্যোগ স্থাপন নহয় আৰু এই অঞ্চলৰ জনগাঁথনিৰ ওপৰত বা জনস্বাস্থ্যৰ ওপৰত বা কৃষিভূমিৰ ওপৰত বা স্থানীয় অৰ্থনীতিত যাতে কোনো ধৰণৰ ক্ষতি নহয় বা বাধাগ্ৰস্ত নহয় বা ৰাইজ ইয়াৰ পৰা যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আজি বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছে ইয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অসমৰ উদ্যোগ মন্ত্ৰী বা প্ৰদূষণ ইণ্ডাষ্ট্ৰী যাতে নহয় তাৰ কাৰণে সকলোকে এই গণসমাৱেশৰ জৰিয়তে ৰাইজে অনুৰোধ জনাইছে যাতে তেওঁলোকে দৃষ্টি দিয়ে যে এই অঞ্চলত অতি নিকিন সহজ সৰল অৰ্থনৈতিকভাৱে পিছপৰা শিক্ষা দীক্ষাত পিছপৰা দুখীয়া শ্ৰমজীৱী ৰাইজ আছে বিশেষকৈ অনুসূচিত জাতি আৰু জনজাতি খাটি খোৱা মানুহে এই অঞ্চলত বসবাস কৰে গতিকে যাতে এই অঞ্চলত এনেকুৱা প্ৰদূষিত উদ্যোগ স্থাপন নহয় আৰু ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ স্বাৰ্থত এই বিশাল গণসমাৱেশৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে গণসভাখনৰ এটাই উদ্দেশ্য ইয়াত প্ৰদূষণযুক্ত টপচেম চিমেণ্ট কোম্পানীয়ে ইয়াত উদ্যোগ স্থাপন কৰিব বিচাৰিছে এই উদ্যোগৰ বিৰুদ্ধে উদ্যোগখন যাতে ইয়াত নহয় তাৰ বাবে আমি প্ৰতিবাদ কৰিছোঁ তেওঁলোকে 2008 চনত আমাৰ এই অঞ্চলৰ অনুসূচিত মানুহক সহজ সৰল মানুহক নানান প্ৰলোভন দালালৰ জৰিয়তে মাটি ক্ৰয় কৰিছিল তেওঁলোকক তেনেকুৱা কোৱা নাছিল যে চিমেণ্ট প্ৰক্ৰিয়া কৰিব তাৰ পিছত আমি ৰাইজে গম পালোঁ যে ইয়াত তেওঁলোকে কৈলাশ লোহিয়া ৰাম অৱতাৰ আগৰৱালা বজৰং লোহিয়া তেওঁলোকে কি কৰিছে ইয়াত টপচেম
টপচিম চিমেণ্ট ফেক্টৰী কৰিবৰ কাৰণে যা যোগ কৰি কাম চলাই আছে। এই কামখিনি আমাৰ এই অঞ্চলৰ ৰাইজে ওতঃপ্ৰোতভাৱে ওলাই আহি সেই সময়ত বন্ধ কৰিছিল, কিন্তু তেওঁলোকে মাজে সময়ে আহি কাম কৰিবলৈ চেষ্টা কৰে। তাতো আমাৰ ৰাইজে আমি প্ৰতিবাদ কৰি তেওঁলোকক বাধা প্ৰদান কৰোঁ। লগতে বৰ্তমান তেওঁলোকে বাউণ্ডাৰী কাম আৰম্ভ কৰিছে, আৰু বাউণ্ডাৰী কৰাৰ পিছত তেওঁলোকে আমাৰ মতে আমি ভাবিছোঁ যে তেওঁলোকে চিমেণ্ট ফেক্টৰী কৰিব, কিন্তু তেওঁলোকে ইয়াত যে আগতেও যে প্ৰতিবাদ হৈছে তেওঁলোকৰ কাণ নিদিয়াকে আকৌ স্থাপন কৰিব ওলাইছে। সেয়েহে আমাৰ ৰাইজে এই চিমেণ্ট ফেক্টৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ভৱিষ্যতে কৰি থাকিব। আমাৰ ইয়াত গণবসতিপূৰ্ণ অঞ্চল, আগতে কৈছো এইখন হৈছে কৃষিভূমি। আমাৰ গণবসতি অঞ্চলত এই চিমেণ্ট ফেক্টৰী হ'লে নানান ধৰণৰ বেমাৰ আজাৰ হ'ব। সেই বেমাৰ আজাৰৰ ফলত আমাৰ এই ভৱিষ্যত প্ৰজন্মৰ মৃত্যুৰ মুখলৈ যাবলৈ বাধ্য হ'ব। কিন্তু আমি চিমেণ্ট ফেক্টৰী নিবিচাৰোঁ, কিন্তু অন্য প্ৰদূষণমুক্ত উদ্যোগ হ'লে আমি স্বাগতম জনাম। ইয়াৰ আপোনালোকৰ জৰিয়তে বৰ্তমান নৱগঠিত চৰকাৰক তথা MLA মহোদয়ক অনুৰোধ জনাওঁ যে তেওঁলোকে যাতে এই আমাৰ ৰাইজৰ হকে কাম কৰি এই চিমেণ্ট উদ্যোগটো স্থাপনৰ বাধা প্ৰদান কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।